কৰ্মী সমৰ্থকৰ অংশগ্ৰহণেৰে গুৱাহাটী মহানগৰীত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ। বুধবাৰে গুৱাহাটীৰ ৰাস্তা উত্তাল হৈ পৰে ভাৰত মাতা কি জয় আৰু ভাৰত সেনা জিন্দাবাদৰ শ্লোগানেৰে। ভাৰতীয় সেনাক সন্মান জনাবলৈ আৰু অপাৰেচন সিন্দুৰৰ সফলতা উদযাপন কৰিবলৈ বিজেপিয়ে আয়োজন কৰে এক বিশেষ পদযাত্ৰা ত্ৰিৰংগা যাত্ৰা। এই যাত্ৰাত অংশ লয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। আদাবাৰীৰ পৰা জালুকবাৰীলৈ উলিওৱা এই পদযাত্ৰাত শতাধিক বিজেপি কৰ্মী সমৰ্থকে জাতীয় পতাকা লৈ অংশগ্ৰহণ কৰে। উল্লেখযোগ্যভাৱে ইষ্টাৰ্ণ আৰ্মীৰ প্ৰাক্তন অধিনায়ক লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাইও এই যাত্ৰাত উপস্থিত থাকি সেনাৰ সাহস আৰু বলিদানক কৃতজ্ঞতাৰে স্মৰণ কৰে। পদযাত্ৰাৰ সময়ত অংশগ্ৰহণকাৰীয়ে পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ শ্লোগান প্ৰদান কৰি সেনাৰ সাহসিকতাৰ জয়গান কৰে। ফেচবুক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য দিয়ে যে অপাৰেচন সিন্দুৰত আমাৰ বাহিনীয়ে শত্ৰুক উচিত শিক্ষা দিছে। এই সফলতা উদযাপন কৰিবলৈ মই গুৱাহাটীৰ ত্ৰিৰংগা যাত্ৰাত অংশ লৈছো। দিলীপ শইকীয়াই কয়, ভাৰতীয় সেনাই দেশৰ শক্তি বিশ্বৰ আগত প্ৰদৰ্শন কৰিছে। শাসকীয় বিজেপিয়ে ৰাজ্যৰ অন্য চহৰসমূহতো অনুৰূপ ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।